ইকুইপাত সায়েন্সৰ এই প্লেটফৰ্মলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেল দ্য ইউনিট অফ লাইফ নামৰ এই চেপ্টাৰটোৰ আমাৰ দ্বিতীয় ভাগটো এইটো এটা ক্লাছ 11ৰ গুৰুত্বপূৰ্ণ চেপ্টাৰ এই সম্পৰ্কে আমি মানে ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছোঁ আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো আপলোড হৈছে য'ত আমি কিছুমান কথা আলোচনা কৰিছোঁ এইখিনি হৈছে আমাৰ কণ্টেণ্ট আমাৰ এইখিনি কেনচিআৰটি বেছ কণ্টেণ্ট তাৰে আমি ফাৰ্ষ্ট ভিডিঅ'ত হোৱাট ইজ সেল যে কোষনো কি হয় বা ইয়াৰ বিষয়ে আৰু সেল থিয়ৰিনো কি হয় অৰ্থাৎ মানে কিছুমান বৈজ্ঞানিকে মিলি পেলাই এটা সেল থিয়ৰি দিছিল এই সেল থিয়ৰি সম্পৰ্কে আমি এই ভিডিঅ'টোত মানে যিটো আমাৰ লাষ্ট ভিডিঅ' আছিল তাত আলোচনা কৰিছোঁ আৰু অভাৰভিউ অফ সেল যে সেল এটা দেখিবলৈ কেনেকুৱা হয় ইয়াৰ মানে ধৰণ কেনেকুৱা এইবিলাক সম্পৰ্কে আমি এই মানে যিটো আগৰ ভিডিঅ' আছে তাত ইতিমধ্যে আলোচনা কৰিছোঁ আপোনালোকে যদি চোৱা নাই আমাৰ সেই ভিডিঅ'টো চাব পাৰে আৰু আজি আমি ইয়াত মেইনলি এই যিটো আমাৰ প্ৰকেৰিয়ট বা প্ৰকেৰিয়টিক সেল আছে এই সম্পৰ্কে আমি আজি আলোচনা আছে সেয়া আমি আৰম্ভ কৰিম তাৰপিছত আমি নেক্সট পাৰ্টটোত বা আমি লাহে লাহে ইউকেৰিয়টিক সেলত যাম গতিকে আজি আমি প্ৰকেৰিয়টিক সেল বা অসমীয়াত ইয়াক কোৱা হয় প্ৰকোষ কেন্দ্ৰীয় কোষ এই প্ৰকোষ কেন্দ্ৰীয় কোষ সম্পৰ্কে আজি আমি আলোচনা কৰিম গতিকে আহক আমি আৰম্ভ কৰোঁ গতিকে এইটো এটা প্ৰকেৰিয়টিক সেল চাওক আজি আমি প্ৰকেৰিয়টিক সেলৰ বিষয়ে মানে জনাৰ আগতে মানে এই বস্তুখিনি জানিব লাগিব যে সেলনো কি যিটো মই ইতিমধ্যে এক্সপ্লেইন কৰিছোঁ যে সেল হৈছে আমাৰ কি বেছিক ইউনিট অফ লাইফ যে আমাৰ গোটেই জীৱদেহৰ যিটো প্ৰধান একক বা মূল একক সেয়া হৈছে কি আমাৰ সেল বা কোষ এই কোষৰ ওপৰত ভিত্তি কৰি আমাৰ যি গোটেই জীৱদেহ বা যিমানখিনি জীৱ আছে এয়া সৃষ্টি হৈছে বা মানে ফৰ্মেশ্যন হৈছে গতিকে এই কোষসমূহক আমি ইয়াৰ যি গঠনৰ মানে বিশেষকৈ আপোনাৰ ইয়াৰ যিটো নিউক্লিয়াছৰ গঠনৰ ওপৰত ভিত্তি কৰি আমি কোষসমূহক দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা প্ৰকেৰিয়টিক সেল এটা ইউকেৰিয়টিক সেল অৰ্থাৎ যদি কোষত এটা সুন্দৰ বা প্ৰপাৰ মানে প্ৰমিনেণ্ট নিউক্লিয়াছ থাকে তেনেধৰণৰ কোষবিলাকক আমি ইউকেৰিয়টিক অৰ্থাৎ সংকোষ কেন্দ্ৰীয় কোষ আৰু যিবিলাক সেলত বা কোষত এটা প্ৰমিনেণ্ট নিউক্লিয়াছ নাথাকে সেইবিলাকক আমি প্ৰকেৰিয়টিক বা প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কওঁ গতিকে এই যি কোষৰ দুটা ভাগ এটা প্ৰকোষ কেন্দ্ৰীয় এটা সংকোষ কেন্দ্ৰীয় এই প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ ভাগ দুটাৰ আমি আজি মানে প্ৰধানতভাৱে প্ৰকোষ কেন্দ্ৰীয় কোষৰ বিষয়ে ইয়াত আলোচনা কৰিম এতিয়া আপোনালোকে যেতিয়া বায়'লজিকেল ক্লাছিফিকেশ্যন পঢ়িব সেই অৰ্থাৎ ক্লাছ 11ৰ যিটো ছেকেণ্ড চেপ্টাৰ আছে যিটো তছলিমা মেমে পঢ়াব এই চেপ্টাৰটোত আপোনালোকে জীৱ জগতখনক আমি বিভিন্ন ভাগত ভগোৱা দেখাব যেনে 2 কিংডম ক্লাছিফিকেশ্যন 3 কিংডম ক্লাছিফিকেশ্যন 4 কিংডম ক্লাছিফিকেশ্যন 5 কিংডম ক্লাছিফিকেশ্যন এই 5 কিংডম ক্লাছিফিকেশ্যনৰ মানে বহুতটা ভাগ আছে যেনে মনেৰা প্ৰতিষ্ঠা এইসমূহ এই মনেৰা প্ৰতিষ্ঠা এইসমূহৰ যিটো আপোনাৰ মনেৰা ভাগ মনেৰা নামৰ ভাগটোত আমি কোনখিনি দেখিবলৈ পাওঁ সাধাৰণতে এই প্ৰকেৰিয়টিক সেলসমূহ আমি দেখিবলৈ পাওঁ গতিকে যেতিয়া আপোনালোকে বায়'লজিকেল ক্লাছিফিকেশ্যন পঢ়িব তাতো আপোনালোকে এই প্ৰকেৰিয়টিক আৰু ইউকেৰিয়টিক সম্পৰ্কে কিছু মানে ধাৰণা পাব গতিকে আজি আমি ক্লাছিফিকেশ্যন সম্পৰ্কে আলোচনা নকৰোঁ ইয়াৰ প্ৰধানতভাৱে আমি প্ৰকেৰিয়টিক কোষ সম্পৰ্কে বা যিসমূহ জীৱ মানে ইয়াৰ লগত জড়িত সেইসমূহ সম্পৰ্কে আমি আলোচনা কৰিম গতিকে এই প্ৰকেৰিয়টিক কোষৰ যদি আমি এক্সাম্পল চাব যাওঁ আমাক কেনচিআৰত এইসমূহ এক্সাম্পল দিয়া আছে যে কি বেক্টেৰিয়া ব্লু গ্ৰীণ এলগি যদিও ইয়াৰ নাম এলগি ইয়াত কিন্তু আপোনাৰ ইয়াৰ বেলেগ এটা নামো আছে কি চাইনো বেক্টেৰিয়া গতিকে আপোনালোকে কনফিউজ নহ'ব তাৰপিছত মাইক্ৰোপ্লাজমা PPL এই PPLৰ ফুল ফৰ্মটো মনত ৰাখিব কেতিয়াবা এণ্ট্ৰেঞ্চ টাইপ এক্সাম বা আপোনাৰ কেতিয়াবা মানে বৰ্ডৰ এক্সামবিলাকত শ্বৰ্ট মানে যিবিলাক কুৱেশ্যন থাকে তাত আহে যে প্লিউৰো নিউমনিয়া লাইক অৰ্গেনিজম যে এই PPLৰ এইটো হৈছে ফুল ফৰ্ম যে এই যিসমূহ প্ৰকেৰিয়টিক সেল আছে বা প্ৰকোষ কেন্দ্ৰীয় কোষ আছে এই কোষসমূহে অতি কম সময়ত ইয়াৰ বংশ বৃদ্ধি কৰিব পাৰে অৰ্থাৎ ই কম সময়ৰ ভিতৰতে কি কৰিব পাৰে প্ৰজনন কৰিব পাৰে এইবোৰ হৈছে ইয়াৰ চৰিত্ৰ গতিকে এই প্ৰকোষ কেন্দ্ৰীয় কোষসমূহৰ কিছুমান বিশেষ শ্বেপ বা চাইজ থাকে এই সম্পৰ্কে আমি অকণমান চাওঁ কাৰণ আমাৰ NCERT-ত দিয়া আছে চাওক ইয়াত আমাক বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ দিয়া আছে যে আমি প্ৰকোষ কেন্দ্ৰীয় কোষসমূহক প্ৰায় 4টা ভাগত ভগাব পাৰোঁ বা ইয়াৰ মানে যিটো শ্বেপ বা চাইজ সেই অনুসৰি এটা হৈছে কি আপোনাৰ এটা হৈছে স্পেৰিকেল অৰ্থাৎ স্পেৰিকেল এটা হৈছে কি স্পেৰিকেল গোলাকৃতিৰ অৰ্থাৎ এইবিলাক চাওক কি হয় গোলাকৃতিৰ আকাৰ এনেকুৱা ধৰণৰ যে কিছুমান কি হয় আমি প্ৰকেৰিয়টিক সেল এনেকুৱা গোলাকৃতিৰ দেখিবলৈ পাওঁ ইয়াৰ এক্সাম্পল কি দিয়া আছে ককাই হয় নে নহয় তাৰপিছত নেক্সট আমি কিছুমান ৰড শেপেড ক্ৰডৰ দৰে আকৃতিৰ এইবিলাক কি আমি কিছুমান ৰড শেপেড এনেকুৱা ধৰণৰ আমি দেখা পাওঁ অৰ্থাৎ এনেকুৱা ধৰণৰ আমি ষ্ট্ৰাকচাৰ কিছুমান প্ৰকেৰিয়টিক সেল দেখিবলৈ পাওঁ আৰু ইয়াৰ এক্সাম্পল দিয়া আছে কি আমাৰ বেচিলি যে ফাৰ্ষ্টটো কি আছিল আপোনাৰ স্পেৰিকেল অৰ্থাৎ গোলাকৃতিৰ নেক্সটটো আমি কি পালোঁ আপোনাৰ বেচিলি
তাৰপিছত থাৰ্ডটো কি আছে আপোনাৰ আমি মানে স্পাইৰেল আমি যিটো স্পাইৰেল কেনেকৈ থাকে ন পাক্ষ এনেকুৱা ধৰণৰ যে এনেকুৱা ধৰণৰ আমি স্পাইৰেল ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ যাৰ এক্সাম্পল দিয়া আছে স্পাইৰেলা এই এক্সাম্পলসমূহ আপোনালোকে মানে মনত ৰাখিব চেষ্টা কৰিব আৰু যিটো 4 নম্বৰ শেপ আছে সেইটো আমি কি পাওঁ কমা শেপেড অৰ্থাৎ যিটো আমাৰ কমা আছে আমি যিটো লিখিলে এনেকৈ কি কৰোঁ কমা দিওঁ ন এটা সেই কমা শেপেড চাওক এইবিলাক কি হয় দেখিবলৈ অকণমান কমাৰ দৰে গতিকে আমি এই প্ৰকাৰিটিক চেলসমূহ সাধাৰণতে আমি 4টা ভাগত চাব পাৰোঁ বা আমি দেখাত কি কৰোঁ ইয়াৰ 4টা ভাগ পাওঁ এটা হৈছে কি আপোনাৰ এটা হৈছে আপোনাৰ ইয়াৰ চাওক ৰড শেপেড এটা কি স্পাইৰেল এটা হৈছে কমা শেপেড আৰু আনটো হৈছে কি আপোনাৰ এইটো সৰি স্পাইৰেল কি আছে ৰড স্পেৰিকেল কমা আৰু স্পাইৰেল গতিকে এইসমূহ আপোনালোকে মানে মনত ৰাখিব এই শেপ কেতিয়াবা শৰ্ট কুৱেশ্যন বা এণ্ট্ৰেন্সত এইবিলাক বস্তু আহে গতিকে আমি মানে প্ৰথমে গম পালোঁ যে প্ৰকাৰিটিক চেলসমূহ কিহৰ ওপৰত ভিত্তি কৰি ইয়াৰ যিটো নিউক্লিয়াছ আছে তাৰ ওপৰত ভিত্তি কৰি দুটা ভাগ কৰা হয় মানে কোষসমূহক প্ৰকাৰিঅটিক্স আৰু ইউকেৰিঅটছ তাৰে আমি ফাৰ্ষ্ট কি গম পালোঁ শেপসমূহ গম পালোঁ যে ইয়াৰ 4টা সাধাৰণতে আমি মানে ষ্ট্ৰাকচাৰ বা ইয়াৰ 4 ধৰণৰ গঠন আমি দেখিবলৈ পাওঁ ৰড শেপেড স্পাইৰেল মানে ৰড শেপেড স্পাইৰেল তাৰপিছত আপোনাৰ গোলাকৃতিৰ বা স্পেৰিকেল লগত আপোনাৰ কি আমি কমা শেপেড আমি দেখিবলৈ পাওঁ গতিকে এতিয়া আমি গোটেই আমাৰ যিটো মানে এটা প্ৰকৃতিক কোষৰ গঠন সেই সম্পৰ্কে অকণমান চাওঁ আহক আমাৰ NCERTত বহুত বেছি বিশেষ দিয়া নাই যিখিনি দিয়া আছে আমি সেইখিনি চাবলৈ যত্ন কৰিম যে এইটো এটা কি হয় আমাৰ মডেল বা এটা কি হয় মানে এটা আইডিয়েল প্ৰকাৰিটিক চেল হয় এটা একদম এনেকুৱা ধৰণৰ হ'ব বুলি কথা নাই গতিকে মই আগত আপোনালোকক শেপকেইটা দেখাই ল'লোঁ যে শেপকেইটা সাধাৰণতে কেনেকুৱা হয় মই কৈ দিলোঁ কিন্তু আমি যেতিয়া চেল ড্ৰ কৰোঁ এই ধৰণে ড্ৰ কৰোঁ গতিকে আমাৰ সহজৰ কাৰণে আমি এনেকুৱা এটা ডায়েগ্ৰাম লৈছোঁ এতিয়া চাব যে আমি যেতিয়া এটা প্ৰকাৰিটিক চেল চাওঁ আমি একেবাৰে যিটো বাহিৰৰ লেয়াৰ তাত আমি কি দেখা পাওঁ এটা কেপচুল এই কেপচুলটো মানে আমি ইয়াক সাধাৰণতে কি বুলি কওঁ গ্লাইকোকেলিক্স বুলি কওঁ ইয়াত মানে কেপচুল বুলি লিখা আছে আমি কিছুমানত আমি স্লাইম লেয়াৰ পাম গতিকে এইটো আপোনালোকে কেপচুলৰ সলনি মনত ৰাখিব যে আমি গ্লাইকোকেলিক্স নামৰ এটা লেয়াৰ পাওঁ এই যিটো আপোনাৰ বাহিৰৰ ৰঙা এই যিটো লেয়াৰ দিয়া আছে আপোনাৰ এই যিটো ৰঙা লেয়াৰ দিয়া আছে এইটো হৈছে কি আপোনাৰ কেপচুল বা আমাৰ গ্লাইকোকেলিক্স ইয়াৰ পিছত যদি আমি নেক্সট লেয়াৰটো চাওঁ নেক্সট লেয়াৰটো আমি কি দেখা পাম এই যিটো লেয়াৰ দিয়া আছে বেলেগ কালাৰ ইউজ কৰিছোঁ ফাৰ্ষ্ট আপোনাৰ আমি যিটো পালোঁ সেইটো আছিল কি গ্লাইকোকেলিক্স নেক্সট যিটো পালোঁ আমি কি পালোঁ আপোনাৰ চেল ৱাল চাওক গ্লাইকোকেলিক্সৰ পিছত আমি কি পাম এইটো মানে চেল ৱাল আৰু এইটো আমি পাম কি চেল ৱাল এই চেল ৱালৰ পিছত আমি যিটো নেক্সট লেয়াৰ পাম সেইটো হৈছে কি আমাৰ প্লাজমা মেমব্ৰেন বা চেল মেমব্ৰেন সেয়া হৈছে এই লেয়াৰটো যিটো হালধীয়া আছে মানে সৰি কালাৰটো ফুল হৈ গ'ল অৰ্থাৎ এইটো আছিল কি ৰঙাটো আছিল কি আমাৰ মানে গ্লাইকোকেলিক্স বুলি মনত ৰাখক আপোনালোকে অকণমান পিছত আমি সেই বিষয়ে ভালকৈ পঢ়িমেই যে গ্লাইকোকেলিক্স তাৰপিছত আমি নেক্সট পালোঁ কি আপোনাৰ চেল ৱাল তাৰপিছত নেক্সট আমি কি পালোঁ আপোনাৰ প্লাজমা মেমব্ৰেন বা কি চেল মানে প্লাজমা মেমব্ৰেন বা চেল মেমব্ৰেন অৰ্থাৎ আমাৰ গোটেই যি ষ্ট্ৰাকচাৰ আছে এই তিনিটাৰে মানে গঠিত হৈ আছে তাৰপিছত আমি কি দেখা পাইছোঁ কিছুমান আমি অৰ্ধজলীয় পদাৰ্থ টাইপ বস্তু আমি দেখিবলৈ পাইছোঁ আমাৰ যেনেকৈ এই ইয়াত যিবিলাক গ্ৰীণ কৰি দেখুওৱা আছে আপোনাৰ মই ইয়াত মানে পিংক কৰি দিছোঁ অকণমান যে এই মানে এই যিবিলাক আছে আপোনাৰ এইবিলাক কি হয় আপোনাৰ কিছুমান অৰ্ধজলীয় মানে পদাৰ্থ যাক আমি কি বুলি কওঁ সাইটোপ্লাজম বুলি কওঁ এই সাইটোপ্লাজমবিলাকত কি হ'ব ইয়াৰ যিসমূহ কোষ অংগাণু আছে বা ইয়াৰ যিসমূহ বস্তু আছে ভিতৰত এই বস্তুসমূহ কি হ'ব ইয়াত উপঙি থাকিব বা ইয়াত ফ্লোট কৰি থাকিব আপোনাৰ গতিকে ফাৰ্ষ্ট আছিল কি আপোনাৰ কেপচুল বা আপোনাৰ গ্লাইকোকেলিক্স তাৰপিছত চেল ৱাল তাৰপিছত আপোনাৰ প্লাজমা মেমব্ৰেন তাৰপিছত সাইটোপ্লাজম আৰু সাইটোপ্লাজমত আমি কি পাম আমি চাম আহক এতিয়া সাইটোপ্লাজমত আমি কি দেখিবলৈ পাম প্ৰকাৰিঅটছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পাৰ্ট বা আপোনাৰ এটা মানে গুৰুত্বপূৰ্ণ চেল অৰ্গেনেলি সেয়া হৈছে ৰাইব'জম এই ৰাইব'জম আমি দেখিবলৈ পাম তাৰে বাহিৰে আমি চাওক এয়া কি দেখা পাইছোঁ আমি কিছুমান এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ দেখা পাইছোঁ যিবিলাক কি হয় আপোনাৰ
ইয়াৰ জেনেটিক মেটেৰিয়েল অৰ্থাৎ ইয়াৰ জিনীয় পদাৰ্থ যিবিলাক ইয়াৰ বংশগতি মানে বহন কৰাত বা ইয়াৰ যিসমূহ চৰিত্ৰ আছে সেইসমূহ বহন কৰাত সহায় কৰে এয়া চাওক এইসমূহ এনেকৈ কি কৰা আছে আপোনাৰ এনেকৈ মুক্তভাৱে কি কৰিছে এনেকৈ ফ্লোট কৰি আছে যদিও এইখন মই আপোনাৰ এনেকৈ মেমব্ৰেইন টাইপ ড্ৰ কৰা যেন হৈছে এইখন মানে মেমব্ৰেইন নহয় কিন্তু এনেকৈ আপোনাৰ কি হৈ আছে ই ফ্ৰীলি ফ্লোট কৰি আছে গতিকে ইয়াত কি দিয়া আছে চাওক নিউক্লিয়ইড বা চাৰ্কুলাৰ DNA যে এইসমূহ কি হৈছে আপোনাৰ ইয়াত অৰ্থাৎ ক'ত এই সাইটোপ্লাজমত এই সাইটোপ্লাজমত কি হৈছে সম্পূৰ্ণ ফ্ৰীলি ফ্লোট কৰি আছে আপোনাৰ এতিয়া মানে ইয়াৰ বাহিৰেও আমি আৰু এটা ষ্ট্ৰাকচাৰ দেখা পাম সেইটো হৈছে কি আপোনাৰ এইটো প্লাজমিড এই প্লাজমিডটো কি হয় এটা সাৰ্কুলাৰ DNA হয় ইয়াৰ যথেষ্ট কাম আছে সেই সম্পৰ্কে আমি মানে পিছত ডিটেইলছত পঢ়িম আৰু এইবিলাক কিছুমান আমি ষ্ট্ৰাকচাৰ দেখা পাওঁ যাক আমি পিলি বুলি কওঁ এইবিলাক হৈছে পিলি গতিকে আমি টোটেলি আৰু এইডাল এই যিটো পাৰ্ট আছে আপোনাৰ ইয়াৰ নাম হৈছে কি আপোনাৰ বেক্টেৰিয়েল ফ্লেজেলাম গতিকে এই সম্পৰ্কে আমি পঢ়িম অৰ্থাৎ আমি গোটেই ষ্ট্ৰাকচাৰটো আমি কি দেখা পালোঁ অৰ্থাৎ এটা প্ৰকাৰিটিক চেল যদি আমি চাওঁ আমি কি দেখা পাম যে ফাৰ্ষ্ট বাহিৰৰ যিটো লেয়াৰ তাত আমি গ্লাইকোকেলিক্স দেখা পাম তাৰে ভিতৰত নেক্সট পাৰ্টটো আমি চেল ৱাল দেখা পাম তাৰপিছত আমি প্লাজমা মেমব্ৰেইন দেখা পাম তাৰপিছত আমি সাইটোপ্লাজমত আমি কিছুমান চেল অৰ্গেনেলি আমি দেখা পাম কি দেখা পাম ৰাইবোজম দেখা পাম আমি তাত কি দেখা পাম নিউক্লিয়ইড দেখা পাম অৰ্থাৎ চাৰ্কুলাৰ কিছুমান DNA দেখা পাম প্লাজমিড দেখা পাম আৰু বাহিৰত কিছুমান আমি পিলিৰ দৰে আমি ষ্ট্ৰাকচাৰ দেখা পাম সেই বস্তুখিনি ইয়াত কি কৰা আছে লিখা আছে দ্য প্ৰকাৰিঅটছ হেভ এ চেল ৱাল এক্সেপ্ট ইন মাইক্ৰোপ্লাজমা ইয়াত এটা আপোনালোকক ইনফৰমেশ্যন দিয়া আছে কি যে প্ৰকাৰিঅটছৰ সকলো ধৰণৰ প্ৰকাৰিঅটছৰ অৰ্থাৎ সকলো যিবিলাক মানে প্ৰকোষ কেন্দ্ৰীয় কোষ আছে তাত আমি চেল ৱাল দেখিবলৈ পাওঁ যিটো মই আপোনালোকক ইয়াত দেখাই দিলোঁ চেল ৱাল কিন্তু এই যিটো মাইক্ৰোপ্লাজমা নামৰ যিটো আমাৰ কি আছে চেল আছে অৰ্থাৎ প্ৰকাৰিঅটিক চেল আছে এই প্ৰকাৰিঅটিক চেলটোত কিন্তু আমি কি দেখা নাপাওঁ চেল ৱাল দেখা নাপাওঁ এইটো হৈছে কি আমাৰ এক্সেপশ্যন গতিকে এইটো বস্তু আপোনালোকে মনত ৰাখিব তাত চাওক দ্য ফ্লুইড মেট্ৰিক্স ফিলিং দ্য চেল ইজ সাইটোপ্লাজম এইখিনি আপোনালোকক মই ক'লোৱে ইয়াত আপোনাৰ কি প্লাজমিড DNA কথা আৰু এইখিনি লিখা আছে আপোনালোকে যদি চাই এবাৰ পঢ়ি চাব পাৰে মই অলৰেডি গোটেইখিনি কথা এক্সপ্লেইন কৰিলোৱে এতিয়া আমি নেক্সট পাৰ্টটোত যাওঁ আহক চাওক আমাৰ NCERTত এটা হেডিং দিয়া আছে কি দ্য চেল এনভেলপ এণ্ড ইটছ মডিফিকেশ্যন অৰ্থাৎ যিটো চেল এনভেলপ মানে এনভেলপ মানে আপোনালোকে বুজি পায় ন যিটো মানে বাহিৰৰ আৱৰণ না তাক আমি এনভেলপ বুলি কওঁ যে এই যিটো চেল এনভেলপ আছে আৰু ইয়াৰ যিটোখিনি মডিফিকেশ্যন যে মানে কি কি মডিফাই হৈছে এই চেল এনভেলপটোত সেই সম্পৰ্কে আমি ইয়াত অকণমান জানিব লাগিব গতিকে ফাৰ্ষ্ট আমি কি জানিব লাগিব যে যিটো চেল এনভেলপ আছে সেইটো কিহৰ দ্বাৰা ফৰ্মেশ্যন হৈছে সেইটো ফৰ্মেশ্যন হৈছে আপোনাৰ চাওক ইয়াত কি দিয়া আছে দ্য চেল মেমব্ৰেইন যে কি থাকিব চেল মেমব্ৰেইন থাকিব চেল ৱাল থাকিব এণ্ড আউটাৰ মেমব্ৰেইন গতিকে আৰু যিখন বাহিৰৰ যিখন মেমব্ৰেইন থাকিব তাক আমি কি বুলি কৈছোঁ এই তিনিটা মিলি কি হৈছে আপোনাৰ এই চেল এনভেলপ ফৰ্মেশ্যন হৈছে গতিকে তাত এই চেল এনভেলপত আমি ফাৰ্ষ্ট পাৰ্টটো কি পাম আমি গ্লাইকোকেলিক্স এয়া চাওক গ্লাইকোকেলিক্স মই যিটো অলপ আগতে কৈছিলোঁ যে আমি যিটো বাহিৰৰ লেয়াৰ তাত আমি কি মানে কি দেখিবলৈ পাওঁ গ্লাইকোকেলিক্স ইয়াত চাওক লিখা আছে যে গ্লাইকোকেলিক্স দ্য আউটাৰ মোষ্ট লেয়াৰ যে এইটো হৈছে কি আপোনাৰ এই যিটো কেপচুল বুলি লিখা আছিল এই কেপচুলটো এই ইয়াত চাওক আপোনাৰ মানে দেখুওৱা আছে যে কেপচুল আৰু শ্লাইম লেয়াৰ আমি হয়তো কি দেখা পাম কেপচুল দেখা পাম নহ'লে শ্লাইম লেয়াৰ দেখা পাম এইটো কিহৰে পাৰ্ট হয় একচুৱেলি গ্লাইকোকেলিক্সৰে পাৰ্ট হয় ইয়াত আমি কি দেখা পাইছোঁ চাওক এই যিটো কেপচুল আছে যিটো এই কেপচুল ইয়াত যিটো ৰঙা ৰঙাৰে দেখুওৱা হৈছে এই পাৰ্টটো এই পাৰ্টটো হৈছে আপোনাৰ কি কেপচুল বা এনেকৈ গোটেই চাৰিওপিনে কি হৈছে ইয়াক এনেকৈ আগুৰি আছে এনেকৈ আৰু যিটো বাহিৰৰ আৱৰণ এই আৱৰণটোক আমি কি বুলি কৈছোঁ গ্লাইকোকেলিক্স আৰু এই গ্লাইকোকেলিক্সৰ কি কাম আপোনাৰ ই মানে বাহিৰৰ পৰা কি কৰে প্ৰটেক্ট কৰে এই গ্লাইকোকেলিক্স কিহৰ দ্বাৰা ফৰ্মেশ্যন হয় চাওক লিখা আছে যে প্ৰটিঅগ্লাইকেন গ্লাইকোপ্ৰটিন আৰু গ্লাইকোলিপিড অৰ্থাৎ ইয়াৰ যদি কম্পনেণ্টসমূহ সোধে আমাক যে কি কি লগ হৈ পেলাই এই যিটো আমাৰ চেল মানে যিটো গ্লাইকোকেলিক্স ফৰ্মেশ্যন হৈছে তেতিয়া আমি ক'ব লাগিব কি যে প্ৰটিঅগ্লাইকেন গ্লাইকোপ্ৰটিন আৰু গ্লাইকোলিপিড লগ হৈ পেলাই আমাৰ কি হৈছে এই গ্লাইকোকেলিক্সৰ লেয়াৰটো ফৰ্মেশ্যন হৈছে আৰু ই মানে মেইনলি আমাক কিহত সহায় কৰে যে লাগি ধৰাত অৰ্থাৎ এডেশ্যন অৰ্থাৎ যিটো আমাৰ মানে এডেশ্যন মানে ক'ৰবাত এনেকৈ লাগি ধৰাত আমি বুজিব পাৰোঁ যে লাগি ধৰাত সহায় কৰে আৰু গোটেই কোষটো কি কৰে মানে প্ৰটেকশ্যন প্ৰভাইড কৰে ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ শ্লাইম লেয়াৰ আৰু কেপচুল এই শ্লাইম লেয়াৰে কিহত সহায় কৰে মেইনলি প্ৰিভেণ্ট ৱাটাৰ এণ্ড নিউট্ৰিয়েণ্ট লছ যে কি কৰে যিটো আপোনাৰ মানে এই কোষটোৰ ভিতৰত যিবিলাক মানে নিউট্ৰিয়েণ্ট থাকে অৰ্থাৎ মানে ইয়াৰ
পৰিপুষ্টিৰ বাবে যিসমূহ বস্তু থাকে সেইসমূহ যাতে ইয়াৰ মানে বাহিৰত ওলাই যাব নোৱাৰে বিভিন্ন ধৰণে আৰু আপোনাৰ যাতে তাৰ মানে ৱাটাৰ ভিতৰত থকা যিখিনি পানী আছে এই পানীখিনি যাতে ইয়াৰ কি লছ হ'ব নোৱাৰে তাক মানে প্ৰিভেণ্ট কৰে আৰু এই যিটো কেপচুলে কি কৰে ইয়াক এটা ষ্টিকি কেৰেক্টাৰ প্ৰভাইড কৰে মানে যাতে আঠাযুক্ত হয় আৰু ক'ৰবাত যাতে মানে লাগি ধৰাত অকণমান এইবিলাকে কি কৰে সহায় কৰে গতিকে আমাৰ ফাৰ্ষ্ট লেয়াৰটো আমি কি মনত ৰাখিলোঁ যে গ্লাইক'কেলিক্সটো কি হয় এটা আপোনাৰ একদম আউটাৰ মোষ্ট লেয়াৰ হয় এই কিহৰ মানে লগ হৈ ফৰ্মেশ্যন হয় প্ৰটিঅগ্লাইকেন গ্লাইক'প্ৰটিন আৰু গ্লাইক'লিপিড এই তিনিটা বস্তু লগ হৈ পেলাই কি হয় আমাৰ গ্লাইক'কেলিক্সটো ফৰ্মেশ্যন হয় এই গ্লাইক'কেলিক্সে আমাক কি কৰে প্ৰটেকশ্যন প্ৰভাইড কৰে আৰু লগতে কি কৰে এডেশ্যন অৰ্থাৎ ক'ৰবাত লাগি ধৰাত কি কৰে বা সহায় কৰে এই গ্লাইক'কেলিক্সৰ আমি দুটা ভাগ পাওঁ এটা কি শ্লাইম লেয়াৰ এটা হৈছে কেপচুল এই শ্লাইম লেয়াৰটোৱে আমাক কি কাম কৰে ইয়াৰ ৱাটাৰ আৰু নিউট্ৰিশ্যন যিটো ৰিটেইন কৰাত ধৰি ৰখাত সহায় কৰে আৰু আমাক কেপচুলে কি কৰে আমাক ইয়াৰ যিটো এটা ষ্টিকি আৰু গামী কেৰেক্টাৰ মেইনলি প্ৰভাইড কৰে গতিকে আমাৰ ফাৰ্ষ্ট লেয়াৰটো আমি বুজিলোঁ আমি কিহৰ লেয়াৰ বুজিলোঁ এইটো চেল এনভেলপৰ ফাৰ্ষ্ট লেয়াৰটো নেক্সট আমি আহিছোঁ চাওক চেল ৱাল হ'ল এইটো নেক্সট লেয়াৰটো চেল ৱাল অৰ্থাৎ আপোনাৰ এই যিটো লেয়াৰ আছে এই যিটো মই ব্লু লেয়াৰ ড্ৰ কৰিছোঁ সেইটো হৈছে আমাৰ কি চেল ৱাল চেল ৱাল এই চেল ৱাল এটা আপোনাৰ ৰিজিড ষ্ট্ৰাকচাৰ অৰ্থাৎ আপোনাৰ এটা মানে ৰিজিড ষ্ট্ৰাকচাৰ মানে টান আৰু আপোনাৰ মানে সেনেকুৱা লুজ টাইপ ষ্ট্ৰাকচাৰ নহয় ই কি কৰে ইয়াক এটা ৰিজিডিটি প্ৰভাইড কৰে এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ মানে প্ৰভাইড কৰে যে মানে যিটো চেলটোৰ অৰ্থাৎ প্ৰকাৰিঅটিক চেল এটাৰ যিটো প্ৰপাৰ ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটো কোনে প্ৰভাইড কৰে একচুৱেলি এই চেল ৱালে কাৰণ ই এটা কি হয় ৰিজিড আৰু বা ছেমি ৰিজিড মানে সাধাৰণতে কি হয় ৰিজিড ষ্ট্ৰাকচাৰ হয় আৰু এইটো কি হয় এটা নন লিভিং ষ্ট্ৰাকচাৰ হয় আপোনাৰ এইটো কি হয় এটা নন লিভিং ষ্ট্ৰাকচাৰ হয় যে জীৱিত নহয় এই বস্তুটো আপোনালোকে মনত ৰাখিব কেতিয়াবা এণ্ট্ৰেঞ্চত দিব যে চেল ৱাল ইজ এ লিভিং ষ্ট্ৰাকচাৰ চেল ৱাল ইজ এ নন লিভিং ষ্ট্ৰাকচাৰ চেল মেমব্ৰেইনে কি হ'ব এটা লিভিং ষ্ট্ৰাকচাৰ হ'ব চাওক নেক্সট আমাক ইয়াত থিকনেছ দিয়া আছে 1.5ৰ পৰা 100 মিলিমিটাৰ এইবিলাক সাধাৰণতে ইমান ডাইৰেক্ট মানে নুসুধে থিকনেছ বা এইবিলাক কিন্তু সেইটো মনত ৰখাটো ভাল গতিকে এতিয়া যিহেতু এইটো এটা কি হয় ৰিজিড বা নন মানে ছেমি ৰিজিড ষ্ট্ৰাকচাৰ হয় এটা মানে প্ৰপাৰ ষ্ট্ৰাকচাৰ হয় এতিয়া নিজে আপোনালোকে চিন্তা কৰক ই কি কৰিব আমাক এটা প্ৰপাৰ শ্বেপ এটা দিব নহয় যে ইয়াৰ যিটো প্ৰপাৰ এটা আকৃতি এটা আমাক কি কৰিব ই প্ৰভাইড কৰিব কোনে চেল ৱালে ইয়াৰ কম্পজিশ্যন কি হয় নৰ্মেলি যে পেপটিডোগ্লাইকেন এই পেপটিডোগ্লাইকেনে কি কৰে এই চেল ৱালটো ফৰ্মেশ্যনত সহায় কৰে খুব ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব যে প্ৰকেৰিঅটছৰ যিটো আমাৰ চেল ৱাল এইটো কিহৰ দ্বাৰা ফৰ্মেশ্যন হয় এইটো পেপটিডোগ্লাইকেনৰ দ্বাৰা ফৰ্মেশ্যন হয় আৰু ইয়াত আকৌ দিয়া আছে যে মাইক্ৰ'প্লাজমাৰ এই বস্তুটো নাথাকে এইটো আপোনালোকে এক্সেপশ্যন হিচাপে মনত ৰাখিব যে আমি কি পঢ়ি আছিলোঁ আমি চেল এনভেলপ ফাৰ্ষ্ট লেয়াৰটো কি পঢ়িলোঁ গ্লাইক'কেলিক্স এতিয়া নেক্সট লেয়াৰটো আমি কি পঢ়ি আছোঁ চেল ৱালত কি হৈছে আমাৰ এটা ৰিজিড বা ছেমি ৰিজিড ষ্ট্ৰাকচাৰ হয় ই কি কৰি আছে চেলটোক প্ৰপাৰ এটা শ্বেপ দি আছে আৰু লগতে কি কৰিছে ইয়াক এটা ছাপৰ্ট প্ৰভাইড কৰি আছে ইয়াৰ থিকনেছ কিমান হয় যে 1.5ৰ পৰা 100 তাৰপিছত ইয়াৰ যিটো কম্পজিশ্যন বা ই কিহৰ দ্বাৰা মানে ফৰ্মেশ্যন হৈ আছে পেপটিডোগ্লাইকেনৰ পৰা আৰু আমি এক্সেপশ্যন কি দেখিবলৈ পাওঁ আমাৰ মাইক্ৰ'প্লাজমা ইয়াতকৈ বেছি আপোনালোকক নুসুধে কাৰণ NCERTত এইখিনিয়ে দিয়া আছে নেক্সট আমাৰ যিটো মানে পাৰ্ট হৈছে আমাৰ সেই হৈছে কি আমাৰ চেল মেমব্ৰেইন বা আমি মানে কিছুমান জেগাত প্লাজমা মেমব্ৰেইন বুলি আমাৰ থাকে চেল মেমব্ৰেইন আৰু প্লাজমা মেমব্ৰেইন থাকিলে আপোনালোকে কনফিউজ নহ'ব যে দুয়োটা একে বস্তুৱে হয় এতিয়া আমি চাওক মানে এইটো আমাৰ থাৰ্ড লেয়াৰ এইটো হৈছে কি আমাৰ চবতকৈ ইনাৰ মষ্ট অৰ্থাৎ একেবাৰে ভিতৰৰ লেয়াৰ এই প্লাজমা মেমব্ৰেইন বা চেল মেমব্ৰেইন হৈছে আমাৰ কি একেবাৰে ভিতৰৰ লেয়াৰ ই কি হয় ইয়াৰ এটা চৰিত্ৰ আছে বা ইয়াৰ ধৰ্ম আছে কি ধৰ্ম আছে কেৰেক্টাৰিষ্টিক্স এটা কি আছে ই ছেমি পাৰ্মিয়েবল অৰ্থাৎ ই নিজৰ ভিতৰত সকলো বস্তু মানে পাৰ্মিয়েবল মানে কি ভিতৰত সোমাবলৈ নিদিয়ে কিছুমান নিৰ্দিষ্ট বস্তু কি কৰে ভিতৰত সোমাবলৈ দিয়ে আৰু কিছুমান নিৰ্দিষ্ট বস্তু ভিতৰৰ পৰা বাহিৰত মানে ওলাই আহিব দিয়ে সকলোকে ভিতৰত সোমাব নিদিয়ে সকলোকে মানে ভিতৰৰ পৰা ওলাই আহিব নিদিয়ে সেইটো কি হয় মানে ইয়াৰ এটা কি হয় কেৰেক্টাৰিষ্টিক্স হয় ইয়াত কি পোৱা যায় মিছ'জম পোৱা যায় হয়নে নহয় আৰু এই মিছ'জমবিলাক কিছুমান মানে ফল্ডিং টাইপ ষ্ট্ৰাকচাৰ হয় আৰু যিবিলাক ফটোচিন্থেটিক বেক্টেৰিয়া আছে ফটোচিন্থেটিক বেক্টেৰিয়া মানে কি হয় আপোনাৰ যে যিবিলাক মানে আপোনাৰ প্ৰকেৰিঅটছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তাক আমি কি বুলি কওঁ অটোট্ৰপছ বুলি কওঁ যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইবিলাকক আমি কি বুলি কওঁ হেটাৰট্ৰপছ বুলি কওঁ এই অটোট্ৰপছৰ আমি বিভিন্ন ভাগ পাওঁ যেনে
মানে এই ফটোচিনথেটিক ব্যাকটেরিয়া কেমোচিনথেটিক গতিকে এই যিসমূহ ফটোচিনথেটিক ব্যাকটেরিয়া আছে যিসমূহ ফটোচিনথেটিক প্ৰ'কেৰিয়টছ আছে এই ফটোচিনথেটিক প্ৰ'কেৰিয়টছ সমূহৰ আমি মিছ'জমৰ ঠাইত আমি কি দেখা পাওঁ কিছুমান এক ক্ৰমাটোফৰ নামৰ ষ্ট্ৰাকচাৰ আমি কিছুমান আমি দেখা পাওঁ এই বস্তুটো মনত ৰাখিব যে যদি কেতিয়াবা সোধে যে ক্ৰমাটোফৰ ক'ত দেখা পাওঁ আমি যে ফটোচিনথেটিক যিবিলাক ব্যাকটেৰিয়া আছে তাত আমি কি দেখা পাওঁ আমি এই ক্ৰমাটোফৰ দেখিবলৈ পাওঁ যে আৰু কি হয় যে চাওক এই যিটো আপোনাৰ ষ্ট্ৰাকচাৰ আছে যিটো আপোনাৰ মানে সেল মেমব্ৰেনৰ এই ষ্ট্ৰাকচাৰটো আমাৰ প্ৰায় ইউকেৰিয়টিক অৰ্থাৎ আপোনাৰ যিটো সংকক কেন্দ্ৰীয় কওঁ তাৰ লগত প্ৰায় বহুখিনি মিল আছে কিন্তু কি হয় আমি ইয়াত আমি যে কি দেখা পাওঁ চাওক ইয়াত লিখা আছে অনলি ডিফাৰেন্স ইজ দেট ইন ব্যাকটেৰিয়া দে লেক ষ্টেৰলছ যে আমি কি হয় আমি ব্যাকটেৰিয়াত এই ষ্টেৰলছ দেখা নাপাওঁ তাৰে সলনি আমি কি দেখা পাওঁ হপানইজ নামৰ এটা কেমিকেল আমি দেখিবলৈ পাওঁ অৰ্থাৎ বাকিখিনি আমি কি ক'ব পাৰোঁ যে ইউকেৰিয়টছৰ আৰু প্ৰ'কেৰিয়টছৰ যিটো আপোনাৰ সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন আছে এইটো কি হয় সিমিলাৰ হয় মাত্ৰ ইয়াত যিটো আপোনাৰ এই যিটো কেমিকেল আছে ষ্টেৰলছৰ সলনি আমি কি দেখা পাওঁ আমি হপানইডছ নামৰ কেমিকেলবিধ আমি দেখিবলৈ পাওঁ এতিয়া চাওক মই আকৌ এবাৰ কৈ দিছোঁ যে কি হয় সেল মেমব্ৰেনটো কি হয় আমাৰ চবতকৈ ইনাৰমষ্ট লেয়াৰ হয় কিহৰ ইনাৰমষ্ট লেয়াৰ সেইটো হৈছে সেল এনভেলপৰ চবতকৈ ভিতৰত থকা লেয়াৰ এই বস্তুটো কি হয় এটা লিভিং ষ্ট্ৰাকচাৰ এই বস্তুটো মনত ৰাখিব যে সেল ৱাল কি আছিল নন লিভিং ষ্ট্ৰাকচাৰ হয় ই কি হয় সেমি পাৰ্মিয়েবল হয় সেমি পাৰ্মিয়েবল মানে কি সকলোকে ভিতৰত যাবলৈ নিদিয়ে আৰু সকলো বস্তু ভিতৰত আহিবলৈ মানে ভিতৰত অহা যোৱা যিটো যাৰ মানে পেছেজ যিটো সকলোকে এই পাৰ্মিশ্যন নিদিয়ে গতিকে কিছুমান বস্তুক যাবলৈ দিয়ে কিছুমান বস্তু আহিবলৈ দিয়ে কি পোৱা যায় ইয়াত মিছ'জম পোৱা যায় আৰু বিশেষভাৱে মনত ৰাখিব যে এটা এক্সেপশ্যন হিচাপে মনত ৰাখিব যে কি ফটোচিনথেটিক যিবিলাক ব্যাকটেৰিয়া আছে তাত আমি কি দেখিবলৈ পাওঁ এই ক্ৰমাটোফৰ দেখিবলৈ পাওঁ যিবিলাক এই মানে এক ধৰণৰ মিছ'জম টাইপ ষ্ট্ৰাকচাৰ হয় আৰু আমাক আৰু এটা কথা কৈছে কি এনচিইআৰটি যে ইউকেৰিয়টিক আৰু প্ৰ'কেৰিয়টিক চেলৰ যিসমূহ কোষ মানে যিসমূহ প্লাজমা মেমব্ৰেন আছে এই প্লাজমা মেমব্ৰেনসমূহ কি হয় প্ৰায় সিমিলাৰ হয় মাত্ৰ কি ডিফাৰেন্সটো কি হয় ষ্টেৰলছ আৰু মানে ষ্টেৰলছৰ সলনি কি দেখা পাওঁ আমি হপানইডছ আমি দেখিবলৈ পাওঁ ফাংচনসমূহ ইয়াত দিয়া আছে এইসমূহ আপোনালোকে মুখস্থ কৰক যথেষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত আহে মানে বৰ্ডত চাওক কি দিয়া আছে যে প্ৰটেক্ট দ্য চেল ফ্ৰম দ্য আউটাৰ ইনজুৰি যদি এখন বাহিৰৰ মেমব্ৰেন হয় বা মানে এখন মেমব্ৰেন হয় মেমব্ৰেনে কি কৰিব আমাৰ ছালখনে আমাক কি কৰিব আমাৰ যদি ভিতৰৰ ষ্ট্ৰাকচাৰ তাক কি কৰে প্ৰটেক্ট কৰে ঠিক সেইদৰে চেল মেমব্ৰেনে কি কৰিব প্ৰটেক্ট কৰিব ৰিটেইন দ্য চাইটোপ্লাজম যে ভিতৰত যিখিনি চাইটোপ্লাজম আছে যদি এখন মেমব্ৰেন নাথাকে সেইখন কি হ'ব মানে চাইটোপ্লাজম মানে এইফালে এইপিনে কি হ'ব চাৰিওপিনে কিশোৰতি হৈ যাব গতিকে চাইটোপ্লাজমখিনি মানে এটা ফিক্স ঠাইত কি কৰে ধৰি ৰাখে হেল্পছ ইন দ্য মুভমেণ্ট অফ নিউট্ৰিশ্যন এক্সক্ৰিটা এণ্ড মিনাৰেল যে মই কৈছিলোঁ ন যে বিশেষ বস্তুক যাবলৈ দিয়ে বিশেষ বস্তু কি কৰে যাবলৈ নিদিয়ে যে এইবিলাক নিউট্ৰিশ্যন এক্সক্ৰিটা বা মিনাৰেল কি আছে এই নিউট্ৰিশ্যন আৰু মিনাৰেলক কি কৰিব যে ই ভিতৰত যাবলৈ দিব আৰু এক্সক্ৰিটাক কি কৰিব বাহিৰত কলাই আহিবলৈ দিব ইট হোল্ড ইম্পৰ্টেণ্ট ৰিচিপ্টৰ মলিকুল গতিকে এইসমূহ পইণ্ট আপোনালোকে মনত ৰাখক বৰ্ডত কেতিয়াবা বা বহুত সময়ত কি হয় চেল মেমব্ৰেন বা এইবিলাকৰ ফাংচন লিখিবলৈ আহে চেল ৱালৰ ফাংচন আহে যদি আহিলে আপোনালোকে কি লিখিব যে ইট প্ৰভাইড ছাপৰ্ট এটা মানে প্ৰপাৰ শ্বেপ মানে দিয়ে এইবিলাক আমি লিখিব লাগিব গতিকে আমাৰ কি হ'ল আমি মেইনলি আপোনাৰ কি বুজিলোঁ ফাৰ্ষ্ট চাওক আমি চেল এনভেলপটোৰ আৰু ইয়াৰ মডিফিকেশ্যনৰ বিষয়ে বুজিলোঁ কি ফাৰ্ষ্ট আমি পঢ়িলোঁ যে ইয়াত তিনিটা লেয়াৰ আছিল তিনিটা লেয়াৰৰ ফাৰ্ষ্ট লেয়াৰটো কি পালোঁ আমি গ্লাইক'কেলিক্স তাত আমি দুটা আকৌ পাইছিলোঁ স্লাইম লেয়াৰ আৰু কেপচুল গ্লাইক'কেলিক্সৰ পিছত আমি কি নেক্সট কি পালোঁ আমি যে সেয়া হৈছে চেল ৱাল তাৰপিছত আমি নেক্সট পালোঁ কি চেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন এই সম্পৰ্কে আমি বুজিলোঁ এতিয়া চাওক আমি অকণমান এটা ক্লাছিফিকেশ্যন বুজিব লাগিব যে এই যিজন ক্ৰিষ্টিয়ান গ্ৰাম নামৰ বৈজ্ঞানিক আছে এই ক্ৰিষ্টিয়ান গ্ৰাম নামৰ বৈজ্ঞানিকগৰাকীয়ে বেক্টেৰিয়াসমূহক কি কৰিছিল ইয়াক ষ্টেইনিঙৰ ওপৰত ভিত্তি কৰি ষ্টেইনিং মানে সহজ ভাষাত মই কৰিছোঁ ৰং কৰা আমি কিবা এটা বস্তু যেতিয়া ৰং কৰোঁ তাক আমি যেতিয়া মাইক্ৰস্কোপত চাব লাগে মাইক্ৰস্কোপিক বস্তুবিলাক আমি কি কৰিব লাগে তাক কিছুমান ষ্টেইন দিব লাগে আমি চোৱাৰ সুবিধাৰ কাৰণে গতিকে এই যিজন ক্ৰিষ্টিয়ান গ্ৰাম নামৰ বৈজ্ঞানিক আছিল এই গ্ৰাম নামৰ বৈজ্ঞানিকজনে কি কৰিছিল এই বেক্টেৰিয়াসমূহক এই ষ্টেইনিঙৰ ওপৰত ভিত্তি কৰি কি কৰিছিল আপোনাৰ দুটা ভাগত ভাগ কৰিছিল যে তেখেতে কিছুমান ৰং ব্যৱহাৰ কৰিছিল এই ৰংবিলাক কৰাৰ পিছত যিবিলাকত ৰংবিলাক ৰৈ গৈছিল তাক তেখেতে গ্ৰাম পজিটিভ বুলি কৈছিল আৰু য'ত ৰংবিলাক ৰৈ যোৱা নাছিল তাক তেখেতে গ্ৰাম নিগেটিভ বুলি কৈছিল এতিয়া চাওঁ আহকচোন আমি ইয়াক মানে গোটেই প্ৰচিডিউৰটো দিয়া আছে চাওক যে প্ৰিন্সিপাল অফ ষ্টেইনিং যে তেখেতে প্ৰথম কি কৰিছে প্ৰাইমাৰী ষ্টেইন অৰ্থাৎ প্ৰথম কি ৰং দিছে ক্ৰিষ্টেল ভায়লেট অৰ্থাৎ এয়া চাওক কিছুমান আপোনাৰ কি আমাৰ বেক্টেৰিয়েল চেল ইয়াত তেওঁ কি কৰিছে এই যিটো ক্ৰিষ্টেল ভায়লেট নামৰ ৰং আছে ইয়াত কি কৰিছে দি দিছে ইয়াত চাওক ক্ৰিষ্টেল ভায়লেট কি কৰিছে ইয়াত দি দিছে ক্ৰিষ্টেল ভায়লেট দিয়াৰ পিছত কি দিছে ইয়াত মডাৰ্ণ বা ফিক্সেছ দ্য ডাই
যে অৰ্থাৎ আমি যেতিয়াই কি কৰোঁ আপোনালোকে যদি কেতিয়াবা বায়'লজিৰ বা এনেকুৱা লেবত কাম কৰে গম পাব যে আমি যেতিয়া কি কৰোঁ ষ্টেইনিং কৰোঁ তাক ফিক্স হ'বৰ বাবে তাক মানে ফিক্সিং এজেণ্ট হিচাপে আমি কি কৰোঁ কিছুমান মডাৰ্ণ ব্যৱহাৰ কৰোঁ ইয়াত আমি কি ব্যৱহাৰ কৰিছোঁ আয়ডিন সহজকৈ কৈছোঁ যে ধৰক মানে বস্তুটো ফিক্স হৈ থাকিবলৈ যাতে মানে ৰংটো মানে ফিক্স হৈ যায় আৰু সেনেকৈ আপোনালোকে বুজিব পাৰে এতিয়া যে আমি কি ব্যৱহাৰ কৰিছোঁ এই ফিক্সিং এজেণ্ট হিচাপে বা মানে মডাৰ্ণ হিচাপে আয়ডিন চাওক ইয়াত মানে অকণমান কি হৈছে কালাৰটো চেঞ্জ হৈছে হয় নে নহয় যে আয়ডিন ট্ৰিটমেণ্ট যে আমি কি কৰিছোঁ ইয়াত ফাৰ্ষ্ট ক্ৰিষ্টেল ভায়লেট দিছোঁ এইকেইটাত দিয়াৰ পিছত আমি নেক্সট কি দিছোঁ আমি তাত আয়ডিন দিছোঁ দি পেলাই ইয়াক মানে কি কৰিছোঁ মানে ট্ৰিট কৰি মানে কি কৰিছোঁ আয়ডিন সলিউশ্যন দিছোঁ তাৰপিছত আমি নেক্সট কি কৰিছোঁ ইয়াক ডি কালাৰাইজিং এজেণ্ট যে তাৰ ৰংটো যাবলৈ আমি এলকহল বা এচিডন আমি ব্যৱহাৰ কৰিছোঁ হয় নে নহয় ইয়াক চাওক আমি এলকহল বা এচিডন দিছোঁ ইয়াত চাওক ডি কালাৰাইজেশ্যন কাৰণে ৰংটো নোহোৱা কৰিবৰ কাৰণে কিন্তু আপোনালোকে লক্ষ্য কৰক চাওক এই ধৰণৰ বেক্টেৰিয়াসমূহত কি হ'ল যে ইয়াত যিটো ৰং ইয়াতে আছিল সেই ৰংটো কি হৈছে ইয়াতো আছে নোহোৱা হোৱা নাই কিন্তু ইয়াত চাওক কি হ'ল ডি কালাৰাইজেশ্যন হৈছে চাওক ৰংটো নোহোৱা হৈ গৈছে আৰু নেক্সট আমি কি কৰিছোঁ ইয়াক কাউণ্টাৰ ষ্টেইন কৰিছোঁ অৰ্থাৎ মানে পুনৰ বেলেগ এবিধ ৰং দিছোঁ চাওক কি ৰং দিছোঁ চেফ্ৰেনিন ইয়াত চাওক কোনো ধৰণৰ ৰং বেলেগ ৰং লগা নাই আৰু ইয়াত কি হৈছে বেলেগ কালাৰটো আহি গৈছে গতিকে এই যি ডি কালাৰাইজেশ্যন হ'ল ইয়াত যি ৰংটো লাগি থাকিল তাৰে ওপৰত ভিত্তি কৰি তেখেতে কি কৰিছে এই লাগি থকাবিলাকক কি কৰিছে গ্ৰাম পজিটিভ আৰু যিবিলাকত লাগি নাথাকিল এইবিলাকক কি কৰিছে গ্ৰাম নিগেটিভ বুলি তেখেতে কৈছে চাওক ইয়াত সেই দিয়া আছে যে ক্ৰিষ্টিয়ান গ্ৰাম ক্লাছিফাইড বেক্টেৰিয়া ইনটু 2 টাইপছ গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগেটিভ দ্য ৱাল অফ দ্য গ্ৰাম পজিটিভ বেক্টেৰিয়া অলছ' কণ্টেইন টেকইক এচিড যে যিবিলাক এই গ্ৰাম পজিটিভ বেক্টেৰিয়া মানে কিহত কি থাকে আপোনাৰ মানে ইয়াত কিছুমান টেকইক এচিড আমি দেখিবলৈ পোৱা যায় গতিকে এইসমূহ আমি মানে জনাটো বৰ দৰকাৰ মানে গতিকে আজি আমি মানে মেইনলি এইখিনি বস্তুৱে আমি পঢ়িলোঁ গতিকে এই বস্তুটো আপোনালোকে সৰু ইনফৰমেশ্যন হ'লেও মনত ৰাখিব যে কি কৰে টেকইক এচিড থাকে আৰু গ্ৰাম পজিটিভ গ্ৰাম নিগেটিভটো এটা খুব ইম্পৰ্টেণ্ট কনচেপ্ট এই বস্তুটো আপোনালোকে মনত ৰাখিব গতিকে কি পঢ়িলোঁ আমি এবাৰ মানে মই এবাৰ ছামাৰাইজ কৰি দিছোঁ যে আমি প্ৰকেৰিয়টিক অৰ্থাৎ প্ৰকেন্দ্ৰীয় কোষৰ বিষয়ে পঢ়িলোঁ প্ৰকেৰিয়টিক মানে কোষবিলাকত আমি কি দেখিবলৈ পাওঁ আমি এক্সাম্পল পঢ়িলোঁ আমি চাইনো বেক্টেৰিয়া বা কি আছিল আমাৰ ব্লু গ্ৰীণ এলগি বেক্টেৰিয়া এইসমূহ আমি দেখিবলৈ পাওঁ ইয়াত আমি মানে মেইনলি কি ষ্ট্ৰাকচাৰ দেখা পাওঁ বাহিৰত আমি কি দেখা পাওঁ গ্লাইক'কেলিক্স ভিতৰত আমি চেল ৱাল তাৰপিছত আমি কি দেখা পাওঁ চেল মেমব্ৰেইন দেখা পাওঁ এইসমূহ লগ হৈ পেলাই কি হয় এটা চেল এনভেলপ ফৰ্মেশ্যন কৰে আমি গ্লাইক'কেলিক্সৰ আকৌ দুটা ভাগ দেখা পাওঁ এটা স্লাইম লেয়াৰ এটা কেপচুল তাৰপিছত আমি যদি ভিতৰত চালে আমি কিছুমান চাইটোপ্লাজম দেখা পাওঁ এই চাইটোপ্লাজমত কি হয় কিছুমান জেনেটিক মেটেৰিয়েল কি হৈ থাকে উপঙি থাকে যিসমূহ আপোনাৰ মানে এটা তাৰ প্ৰপাৰ বাউণ্ডাৰী নাথাকে জাষ্ট এনেই এইপিনে কি হৈ থাকে কপঙি থাকে কিছুমান প্লাজমিড দেখা পাওঁ প্লাজমিডসমূহত বিশেষ কাম থাকে তাৰপিছত আমি কি দেখা পাওঁ কিছুমান পিলি দেখা পাওঁ হয়নে নহয় তাৰপিছত আমি এই প্ৰত্যেকটো ভাগৰে কাম পঢ়িলোঁ যে গ্লাইক'কেলিক্স কি কৰে একদম আউটাৰ লেয়াৰ কি কৰে এটা আমাক মানে প্ৰটেকশ্যন প্ৰভাইড কৰে ৱাটাৰ ৰিটেনশ্যন নিউট্ৰিশ্যন ৰিটেনশ্যনত সহায় কৰে নেক্সট আপোনাৰ চেল ৱালে কি কৰে চেল ৱালে এটা প্ৰপাৰ মানে কি হয় ৰিজিড আৰু ছেমি ৰিজিড ষ্ট্ৰাকচাৰ হয় গতিকে কি কৰে ইয়াক আমাক এটা প্ৰপাৰ শ্বেপ দিয়ে আৰু প্ৰটেকশ্যন প্ৰভাইড কৰে আউটাৰ মানে কি যিবিলাক ইনজুৰি হ'ব পাৰে তাৰ পৰা মানে আমাক কি কৰে প্ৰটেকশ্যন প্ৰভাইড কৰে নেক্সট আমাক কি কৰে ই মানে এটা আমাক প্ৰপাৰ শ্বেপ দিয়ে নেক্সট আমি যিটো পালোঁ কি চেল মেমব্ৰেইন বা প্লাজমা মেমব্ৰেইন চেল মেমব্ৰেইন প্লাজমা মেমব্ৰেইনে কি কৰে ছেমি পাৰ্মিয়েবল হয় অৰ্থাৎ আপোনাৰ সকলো বস্তু ভিতৰত ওলাই আহিব নিদিয়ে মানে সকলো বস্তু ভিতৰত যাব নিদিয়ে আৰু সকলো বস্তু ভিতৰৰ পৰা বাহিৰত ওলাই আহিব নিদিয়ে নিউট্ৰিশ্যন মিনাৰেল এইবিলাক ভিতৰত যাবলৈ দিয়ে এক্সক্ৰিশ্যনক মানে যিবিলাক এক্সক্ৰিটা আছে সেইবিলাক বাহিৰত ওলাই আহিব দিয়ে সেই সম্পৰ্কে আমি পঢ়িলোঁ আৰু আমি ইয়াৰ দুটা ক্লাছিফিকেশ্যনৰ বিষয়ে পঢ়িলোঁ কি এটা গ্ৰাম পজিটিভ এটা গ্ৰাম নিগেটিভ কোনে কৰিছিল ক্ৰিষ্টিয়ান গ্ৰামে গতিকে আজিলৈ আমি কিমানতে সামৰণি মাৰিছোঁ আজি মই কোনো ধৰণৰ কুৱেশ্যন দিয়া নাই কাৰণ আমাৰ টপিকটো শেষ হোৱা নাই অৰ্থাৎ এই প্ৰকেৰিয়টছৰ টপিকটো যেতিয়া শেষ হ'ব আমি কুৱেশ্যনসমূহ ডিছকাশ্যন কৰিম আৰু আমাৰ টপিকটো আমি শেষ কৰিম গতিকে আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ ধন্যবাদ